हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन स्वाभिमान ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব। যোৱাটো খণ্ডত মাকে আৰাধ্যাক কৰা প্ৰশ্নকেইটা শুনি অনিৰুদ্ধৰ বহুত বেছি খং উঠিছিল আৰু মাকক ৰুমৰ পৰা ওলাই যাবলৈ কৈছিল। পিছত অনিৰুদ্ধই মাকৰ কাৰণে থকা ঠাইৰ ব্যৱস্থা কৰিছে আৰু সেই কথাটো মাকক কৈছিল আৰু মাকৰ নিজৰ ভুলৰ কাৰণে এতিয়া দূৰত থাকিব লাগিব। এতিয়া বাৰু অনিৰুদ্ধই সঁচাকৈ মাকক বেলেগত ৰাখিব নেকি দেখিবলৈ পাব স্বাভিমান নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আনফালে জিতৰ ওচৰত আজি ল'ৰা এজন যাব আৰু জিতে ৰিমলিক ভাল পাইনে সুধিব আৰু সেই ল'ৰাজন আহি ৰিমলিহঁতৰ ঘৰত জিতৰ বিষয়ে কোৱা দেখিবলৈ পাব আৰু অনিৰুদ্ধই ৰিমলিক গালি পাৰিব আৰু জিতৰ বিষয়ে অনিৰুদ্ধই সকলো কথা ৰিমলিক ক'ব আৰু ৰিমলিয়ে আজি জিতক লগ ধৰি তাৰ বিষয়ে কোৱা কথাবিলাক ক'ব। আনফালে আৰাধ্যাক চিকিৎসা কৰা ডক্টৰজনে অনিৰুদ্ধক ফোন কৰি আৰাধ্যাক লৈ যাবলৈ ক'ব আৰু ডক্টৰজনে বৰদেউতাকৰ সকলো কথা কোৱা দেখিবলৈ পাব। এতিয়া বাৰু নতুনকৈ বৰদেউতাকে কিবা চাল খেলিছে নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ যোৱাটো খণ্ডত আৰাধ্যাই সন্তান জন্ম দিব নোৱাৰাৰ বাবে দুখত ভাঙি পৰিছিল আৰু তেতিয়া অনিৰুদ্ধই কৈছিল যে সন্তান জন্ম নিদিয়াকৈ মাকৰ সুখ অৰ্জন কৰিব পৰা কথাটো কৈছিল আৰু সন্তান এটা তুলি লোৱা কথাটো কৈছিল। এতিয়া বাৰু আৰাধ্যাই কি ক'ব দেখিবলৈ পাব স্বাভিমান নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আপোনালোকে স্বাভিমান নামৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই দেখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।